নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ যি সকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটা ভাল খবৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত যি সকলে বৰ্তমানেও চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ এটকাও নিদিয়াকৈ চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আপুনি 1 টকা আপুনি দিব নালাগে চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে জীৱিকা সখী আত্মসহায়ক গোটৰ মহিলাই কৰিব আপোনাৰ জিঅ টেগিংৰ কাম আৰু জিঅ টেগিংৰ বাবে দিব নালাগে এটকাও দিব নালাগে জিঅ টেগিংৰ কামৰ বাবে কাৰো সহায় নোলোৱাকৈ নিজেও কৰিব পাৰিব জিঅ টেগিং আপুনি নিজেও জিঅ টেগিং কৰিব পাৰিব কাৰো সহায় নোলোৱাকৈ বিনামূলীয়াকৈ ঘৰ পাবলৈ হলে নিজেই কৰক আপুনি জিঅ টেগিং মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ ঘোষণা আৰু চৰকাৰী ঘৰ যি সকলে লাভ কৰা নাই তেওঁলোকৰ বাবে এয়া এটা অত্যন্ত ভাল খবৰ কিয়নো চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে যি সকলে বৰ্তমানেও চৰকাৰী ঘৰ লাভ কৰা নাই আৰু বিহুৰ বতৰতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীক দিছে এটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে যেহেতু চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো পৰিয়ালে পাব চৰকাৰী ঘৰ এটকাও নিদিয়াকৈ নিজে কৰিব লাগিব আপুনি জিঅ টেগিং এটকাও নিদিয়াকৈ আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব চৰকাৰী ঘৰ লাভ নকৰা সকললৈ এয়া ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ জীৱিকা সখী আত্মসহায়ক গোটৰ মহিলাই কৰিব পাৰিব আপোনাৰ জিঅ টেগিংৰ কাম জিঅ টেগিংৰ বাবে দিব নালাগে এটকাও কাৰো সহায় নোলোৱাকৈ নিজেও কৰিব পাৰিব আপুনি জিঅ টেগিং বিনামূলীয়াকৈ ঘৰ পাবলৈ হলে নিজে কৰক আপুনি জিঅ টেগিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা তেওঁৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি পৰিৱৰ্তন কৰি যে ঘৰ পাবৰ কাৰণে যি জিঅ টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ টেগিং কৰাম এইবাৰ জিঅ টেগিং হল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতি গৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ টেগিং মোটামুটি বিনা পইচাত হৈছে না নাই কৰবাত যদি কোনবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হাত কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো